বান যোৱাৰ লগে লগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰকোপ বৃদ্ধি পাইছে। আলু, পিঁয়াজ, দাইল, শাক পাচলি সকলোতে এতিয়া আকাশলংঘী মূল্য বৃদ্ধি। নিয়ন্ত্ৰণৰ বাহিৰত হৈ পৰিছে বজাৰসমূহ, যাৰ যি ইচ্ছা সিমানেই লৈছে দাম। গহপুৰৰ বজাৰসমূহত আলু ৮০ৰ পৰা ৪৫ টকা, পিঁয়াজ খুচুৰা ৫০ৰ পৰা ৬০ টকা, মিঠাতেল ১৫০ টকা, শুকান জলকীয়া ৩০০ টকা, মগু ১০০ৰ পৰা ১২০ টকা, ৰহৰ দাইল ১৮০ টকা, নহৰু ২৫০ টকা, বিলাহী ৮০ টকা, জলকীয়া ১২০ টকা, তিতা কেৰেলা ৭০ টকা পৰ্যন্ত হৈছেগে। মুঠৰ ওপৰত জনতাৰ মূৰত এতিয়া মূল্য বৃদ্ধিৰ মাধমাৰ। নীৰৱ দৰ্শক হৈ চাই ৰৈছে যোগান বিভাগে, যেন এই বিভাগে একো কৰিবলগীয়া নাই। এনে সময়তে মুনাফা লোভীবিলাকে সম্পূৰ্ণ সুবিধা লৈ খাদ্যৰ বজাৰত জুই লগাই নিজৰ পকেট গৰম কৰাৰ কামত লাগি গৈছে। কোনেও বাধা দিবলৈ যেন সাহস কৰিব পৰা নাই সিহঁতক। খাদ্য সামগ্ৰী প্ৰতিবিধ খাদ্য সামগ্ৰীৰ যি আকাশলংঘী মূল্যবৃদ্ধি, এই মূল্যবৃদ্ধিত অসমৰ সাধাৰণ জনতাৰ এতিয়া হাহাকাৰ অৱস্থা। আমি যোগান মন্ত্ৰীজনক আচলতে শীঘ্ৰে পদত্যাগ কৰা আমি দাবী জনাইছোঁ। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তৰফৰ পৰা অসমৰ যোগান মন্ত্ৰীজনক শীঘ্ৰে পদত্যাগৰ দাবী জনাইছোঁ, কিয়নো তেখেতৰ এই কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বাবেই আজি অসমৰ প্ৰতিবিধ খাদ্য সামগ্ৰী শাক পাচলিৰ পৰা আদি কৰি আলু পিঁয়াজলৈকে মূল্যবৃদ্ধি হ'বলৈ পাই আছে। আমি তেখেতক পদত্যাগৰ দাবী জনাইছোঁ। গহপুৰৰ পৰা অৰূপ ভূঞাৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।